গুৰেশ্বৰৰ নাওকাটাৰ শুক্লাইতো দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৰেশ্বৰৰ নাওকাটাৰ শুক্লাইতো আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় শুক্লাই চেৰফং ব্লক বিপিএফৰ কাৰ্যালয়ত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বিটিচিৰ প্ৰাক্তন ইএম তথা বিপিএফৰ সাধাৰণ সম্পাদক গণেশ কছাৰীয়ে পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত কছাৰীয়ে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে ইয়াৰ সকলো নাগৰিকে গণতান্ত্ৰিক অধিকাৰসমূহ পাব লাগে বুলি মন্তব্য কৰে ভাষণৰ মাজতে গণেশ কছাৰীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক চূড়ান্ত বিচলীয়া বুলি অভিহিত কৰে প্ৰমোদ বড়োক সমালোচনা কৰি প্ৰাক্তন ইএম কছাৰীয়ে কয় প্ৰমোদ বড়োৱে বিটিআৰক ছুইজাৰলেণ্ড বনাম বুলি কৈছিল কিন্তু প্ৰমোদ বড়োৱে বিটিআৰক ছুইজাৰলেণ্ড বনাব বুলি বনাব নোৱাৰে কিয়নো ছুইজাৰলেণ্ড গড গিফটেড ছুইজাৰলেণ্ড বাদ দিয়ক মহৰীপাৰাৰ পৰা শুক্লাইলৈ ৰাস্তা বেয়া হৈ আছে প্ৰমোদ বড়োৱে কিয় বনাব পৰা নাই ইউপিপিএলৰ চৰকাৰ মিছলীয়া চৰকাৰ প্ৰমোদ বড়োৱে ৰাইজক মিছা প্ৰতিশ্ৰুতি দিছে ইফালে প্ৰমোদ বড়োৰ শাসনত ইএম ৰঞ্জিত বসুমতাৰী গুণ্ডা বাহিনীয়ে বিটিআৰত শিলবালিৰ মহল শিলবালি সৰবৰাহ কৰা ডাম্পাৰসমূহৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি থকা বুলি গুৰুতৰ অভিযোগ কৰে গণেশ কছাৰীয়ে ভাৰতৰ ৭৬তম গণতন্ত্ৰ দিৱস আমি পালন কৰিছোঁ প্ৰত্যেক বছৰে আমি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস আমি পালন কৰি আহিছোঁ ২০০৭ৰ পৰা আৰু এই হিচাপে এইবাৰো আমি পালন কৰিছোঁ আৰু আজি গণতন্ত্ৰ দিৱস হিচাপে ভাৰতৰ সংবিধান যুগুতোৱা বি.আৰ. আম্বেদকাৰ তেখেতৰ নেতৃত্বত ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা পাইছিল তাৰে ২ বছৰ পিছত ১৯৪৯ চনৰ এই ২৬ নৱেম্বৰ তাৰিখে আমাৰ ভাৰতৰ সংবিধান যুগুতাই ওলাইছিল এপ্ৰুভ হৈছিল তাৰে আৰু ২ মাহ পিছত ১৯৫০ চনৰ এই ২৬ জানুৱাৰী তাৰিখে আমাৰ এই ভাৰতৰ সংবিধান বাহাল ৰাখিছিল আৰু আজি আহি ৭৬তমত উপনীত হৈছে আজি আমি স্বাধীন দেশত এই গণতন্ত্ৰ দেশত আমাক মানে সংবিধানে আমাক অধিকাৰ দিছে যে আজি আমাৰ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ দেশ আমাৰ ভাৰতবৰ্ষ তাত আমাৰ ইছলাম আছে খ্ৰীষ্টিয়ান আছে হিন্দু আছে বৌদ্ধ আছে জৈন আছে ফাৰ্চী আছে বিভিন্ন মানে ধৰ্মাৱলম্বী আজি মানে ভাৰতত আছে গতিকে আমি ভাৰতত মানে গণতন্ত্ৰ দেশ হিচাপে ইয়াৰে নাগৰিক হিচাপে বিভিন্ন জাতি উপজাতি সকলোৱে যাতে আমাৰ সংবিধানে যি অধিকাৰ দিছে সেই অধিকাৰ আমি মানে সাব্যস্ত কৰিব লাগে বা আমি অধিকাৰ পাব লাগে সৰু সৰু জাতিবিলাকক আজি আমাৰ সংবিধানে যি আমাক অধিকাৰ দিছে সেইটো আমি পাব লাগে প্ৰাপ্যখিনি পাব লাগে এইখিনি কথা আৰু ইয়াত গণ্ডগোল কৰাৰ কোনো কথা নাই আজি আমি হিন্দু মুছলিম কাজিয়া কৰি লাভ নাই আমি হিন্দু মুছলিম খ্ৰীষ্টিয়ান হিন্দু মানে সকলোৱে আমি এক হৈ থাকিব লাগে ইউপিপিএলৰ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে বিভিন্ন ধৰণৰ বিভিন্ন কৰ সংগ্ৰহ আমাৰ মানে ইএম তেখেত ৰঞ্জিত বসুমতাৰী বি ফেৰেংগা তেখেত জড়িত আছে তেখেতৰ মানে গুণ্ডা বাহিনী আজি আমাৰ সেই কুঁৱৰীৰ পৰা পিনে গাড়ী লৈ যোৱাত কালেকশ্যন কৰি থাকে এইবিলাক আমি দেখা পাইছোঁ গতিকে এই ইউপিপিএল চৰকাৰ মিছলীয়া চৰকাৰ প্ৰমোদ বড়ো মিছলীয়া এই গোকাত মিছা কয় পৃথিৱীত প্ৰমোদ বড়োৰ দৰে মানুহ আমি দেখা নাই তাৰ দৰে মিছা কথা কোৱা ই কৈছিল ছুইজাৰলেণ্ড বনাব আমাৰ ৰাস্তা ছুইজাৰলেণ্ড হয় না কি হয় না ছুইজাৰলেণ্ডটো হৈছে গড গিফটেড ছুইজাৰলেণ্ড বনাব নোৱাৰে কোনো ব্যক্তিয়ে ছুইজাৰলেণ্ড বনাব নোৱাৰে প্ৰমোদ বড়ো ছুইজাৰলেণ্ড বনাব নোৱাৰে কাৰণ ছুইজাৰলেণ্ড হ'ল নেচাৰেল এটা বিউটি তাতে পাহাৰ আছে নদ নদী আছে তাত মানে স্ন'ফল হয় তাতে বৰফ আহে বিটিচিত ক'ত মানে বৰফ পৰে এইটো নাই বিটিচিৰ নদ নদীবিলাক শুকাই যায় তাৰ লেতেৰা দেখা পায় নদ নদীবিলাক লেতেৰা তাৰ গছ গছনিবিলাক লেতেৰা আজি ছুইজাৰলেণ্ডৰ গছবিলাক মানে বিভিন্ন মানে ৰং বিৰংগী যেনেকৈ লাল আছে ইয়াত মানে য়েলো আছে বিভিন্ন ধৰণৰ সেউজীয়া আছে এই ধৰণৰ কথা গতিকে ছুইজাৰলেণ্ড বনাম বুলি ক'লে বনাব নোৱাৰে প্ৰমোদ বড়োৱে মিছা প্ৰতিশ্ৰুতি ৰাইজক দিয়ে তেখেতে কৈছে বিটিচি যদি মানে তেখেতে চৰকাৰ কৰে তেতিয়া 1 ভোট 1 জব মানে চাকৰি দিম বুলি কৈছে সৌখিনা কৈছে মানে আমাক ইটিকিং কৰি কৈছে জব মানে চাকৰি নুবুজায় আৰে জব আমিও জানো জব মানে কোনোবাই কাম কৰি খাইছে এইটোও জব চাকৰিও জব চাকৰিটো জব বুলি নকয় নেকি
গতিকে আজি তেখেতে যোৱা নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি দিছে এইখিনি কিয় পালন কৰিব পৰা নাই এই লাজ লাগিব পাৰে লাজ কৰিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতে মহিলাসকলক ৭৫,০০০কৈ পইচা সেল্ফ হেল্প গ্ৰুপক দিয়া কথা আছিল কেইটা সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০কৈ দিলে এইটো হিচাপ দিয়ক আজি দুখীয়া মানুহবিলাকক আৰ্থিক অনুদান দি ফালে আগুৱাই অনাৰ কথা কৈছিল আজি BTR চুক্তিৰ বিভিন্ন দফাবিলাক আখৰে যদি মানে ইমপ্লিমেণ্ট কৰিব নোৱাৰে কোনোবাই এজন মিনিষ্টাৰ নাংলাত যাই ফালে সুইচাইড কৰিম বুলি কৈছে আজি সুইচাইড কিয় কৰা নাই এটাও মানে দফা আজি ইমপ্লিমেণ্ট হোৱা নাই কিয় হেৰি কৰা নাই ই মিছলীয়া প্ৰমোদ বড়ো গোকাত মিছা কোৱা কথা মানুহে যেতিয়া মানে আন্দোলন কৰিছিল ছেপাৰেট ষ্টেট বদলেণ্ড নাপাবলৈ ই বোলে মানে জিৰাই নাথাকে ই বোলে চিফ নহয় BTCৰ মানে MCLA নহয় EM নহয় MLA নহয় MP নহয় বুলি কৈছে আজি চিফ হৈ আছে এই লাজ নাই ইমান মিছলীয়া মানুহ গতিকে ৰাইজক অনুৰোধ জনাইছোঁ এই ধৰণে গোকাত মিছা কোৱা মিছলীয়া মানুহৰ লগত থাকি একো লাভ নাই আজি BTC যি ধৰণে উন্নয়ন কৰিব লাগিছিল এই ধৰণে উন্নয়ন তেখেতে কৰিব পৰা নাই আৰু নোৱাৰে আজি BTCৰ যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ DCৰ হাতত গতাই দিছে আজি BTCত আমাৰ যিবিলাক নদ নদী আছিল BTC চুক্তিৰ লগত আমি এক্সেপ্ট ৰিজাৰ্ভ ফৰেষ্ট আমি ফৰেষ্ট পাইছিলোঁ ৰিজাৰ্ভ ফৰেষ্টটো আমি পোৱা নাছিল বাকী ফৰেষ্টবিলাক আছিল আমাৰ নদ নদী আমি টেণ্ডাৰ দিছিলোঁ আমি ৰেভিনিউ পাইছিলোঁ BTCয়ে 275 কৰোৰ সেই সময়তে আমি পাইছিলোঁ আৰু সেইবিলাক পইচা আমি মানে ফিক্স পে যিবিলাক চাকৰি আমি দিছিলোঁ BTCত মানে মাষ্টাৰ চাকৰি বিভিন্ন অফিচ চলাবৰ কাৰণে সেইবিলাকৰ দৰমহা আমি দিছিলোঁ সেই সময়ত তাৰপিছত আমি আমাৰ চৰকাৰী যিমান অফিচ আছে এই অফিচৰ যিবিলাক ইলেক্ট্ৰিচিটি বিল এইবিলাক আমি সেই ৰেভিনিউ টাকাতেই দিছিলোঁ কেতিয়াবা নেচাৰেল কেলামিটি আহে কেতিয়াবা ধুমুহা আহে কেতিয়াবা বানপানী আহে কেতিয়াবা ভূমিকম্প আহে তাত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলক আমি ৰিলিফ দিছিলোঁ এই মানে ৰেভিনিউতে আজি সেইটো আজি ফৰেষ্ট ডিপাৰ্টমেণ্টটো কাটি পেলাই মানে মাইনিং এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট কৰিলে আৰু গোটেই BTC ৰেভিনিউ আজি অসম চৰকাৰ তাত যায় অনুষ্ঠানত BPFৰ বহু সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে